নমস্কাৰ। আজিৰ ভিডিঅ'ত অলপ বেলেগ ধৰণৰ বিষয় এটা আলোচনা কৰা হ'ব। বিষয়টো হ'ল আমি এতিয়াও স্বাধীন হয়নে? মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ আজি 15 আগষ্টৰ দিনা, কিন্তু আপোনালোকে ভিডিঅ'টো 16 আগষ্টৰ পৰা দেখিবলৈ পাব। আচ্ছা, এতিয়া ভাৰতৰ স্বাধীনতা আমি আটাইয়ে জানো ভাৰত কোন তাৰিখত স্বাধীন হৈছিল, আৰু এয়া হ'ল ৰাজনৈতিক স্বাধীনতা। ৰাজনৈতিক স্বাধীনতা মানে কি? 15 আগষ্ট 1947 চনলৈকে 47 চনৰ আগলৈকে ব্ৰিটিছে আমাৰ দেশত শাসন কৰিছিল, আৰু এই তাৰিখৰ পৰা আমি স্বাধীন হওঁ, মানে আমি নিজকে শাসন কৰিব পৰা হ'লোঁ। আমি ভাৰতীয়ক শাসন কৰিব পৰা হ'লোঁ। প্ৰায় 200 বছৰ তেনেকৈ চলিছিল আমাৰ দেশ। আমাৰ দেশ ব্ৰিটিছৰ অধীনত আছিল। আমি যদিও ৰাজনৈতিক স্বাধীনতা পালোঁ, এতিয়া এটা প্ৰশ্ন হ'ল যে বুদ্ধি আৰু মনৰ স্বাধীনতা আমি পালোঁনে? মন আৰু বুদ্ধিৰ স্বাধীনতাৰ বিষয়ে কি ক'ব? এই মন আৰু বুদ্ধিৰ স্বাধীনতা আমি পাওঁ কেনেকৈ? মন আৰু বুদ্ধিৰ স্বাধীনতা নিৰ্ভৰ কৰে মূলতঃ দুটা বস্তুৰ ওপৰত: আমি কি শিকোঁ, কেনেকৈ শিকোঁ বা শিক্ষিত হওঁ। কেনেকৈ শিকোঁ বা শিক্ষিত হওঁ, আমাৰ শিক্ষা বা এডুকেশ্যনৰ ওপৰত আমাৰ মন আৰু বুদ্ধিৰ স্বাধীনতা নিৰ্ভৰ কৰে। সেইখিনি কথাকে মই আজিৰ ভিডিঅ'ত অলপ আলোচনা কৰিম। এইখিনিতে এটা কথা উল্লেখ কৰিবলগীয়া যে ব্ৰিটিছ অহাৰ আগতে প্ৰাচীন ভাৰতত শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল? যেতিয়া আমাৰ দেশত স্কুলীয়া শিক্ষা ব্যৱস্থাৰ প্ৰচলন হোৱা নাছিল, আজি আমাৰ যি স্কুলীয়া শিক্ষা ব্যৱস্থা, সেয়া ব্ৰিটিছে প্ৰচলন কৰি থৈ গৈছিল। কিন্তু তাৰ আগত কেনেকুৱা আছিল আমাৰ শিক্ষা ব্যৱস্থা? আমাৰ ভাৰতৰ শিক্ষা টোল আৰু পাঠশালাত হৈছিল। প্ৰাথমিক জ্ঞান দিয়া হৈছিল ছাত্ৰসকলক, যেনেকৈ ধৰক পঢ়া, লিখা, গণিত ইত্যাদি, আৰু ব্যৱহাৰিক জ্ঞানো দিয়া হৈছিল। ব্যৱহাৰিক জ্ঞান মানে সংস্কৃত ভাষাৰ শিক্ষা, জ্যোতিষ শাস্ত্ৰ, তাৰপিছত আহিলে ঔষধ বা মেডিচিন, স্বাস্থ্য বিষয়ক শিক্ষা, আইনগত শিক্ষা, নীতি শিক্ষা, এনেধৰণৰ শিক্ষাও ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছিল, যাতে শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰাৰ পিছত নিজৰ কিবা পেচা গ্ৰহণ কৰিব পাৰে। এইখিনিতে এটা কথা মন কৰিবলগীয়া, প্ৰাচীন ভাৰতীয় শিক্ষা কিন্তু মুখস্থ শিক্ষা বা যাক ইংৰাজীত ৰোট লাৰ্ণিং বুলিও কয়, মুখস্থ শিক্ষাৰ ওপৰত কিন্তু নিৰ্ভৰশীল নাছিল। ব্যৱহাৰিক আৰু পেছাদাৰী শিক্ষাক বেছি গুৰুত্ব দিয়া হৈছিল প্ৰাচীন ভাৰতত। এক কথাত ক'বলৈ গ'লে আমাৰ প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা কিন্তু পৰীক্ষামুখী নাছিল। মানে আজিৰ তাৰিখত আমাৰ শিক্ষা ব্যৱস্থা কি? পৰীক্ষামুখী। কিবা স্কুলত গৈছে, কলেজত গৈছে, শিক্ষা গ্ৰহণ কৰিছে, পৰীক্ষা দিছে, পাছ কৰিছে, তাৰপিছত আমি চাকৰি বাকৰি বিচাৰোঁ। প্ৰাচীন ভাৰতত কিন্তু তেনেকুৱা নাছিল। ব্যৱহাৰিক শিক্ষাৰ প্ৰদানত বেছি গুৰুত্ব দিয়া হৈছিল, যাতে ছাত্ৰসকলে শিক্ষা গ্ৰহণ কৰি কিবা এটা নিজে কৰি খাব পাৰে। ব্ৰিটিছৰ শিক্ষা ব্যৱস্থাই ব্ৰিটিছেনো কি কৰিলে ভাৰতত অহাৰ পিছত? চন 1835 চনত ব্ৰিটেইনৰ এজন ৰাজনীতিবিদ আছিল, মেকাউলে বুলি কয়। মেকাউলে এক শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰে, তাক মেকাউলে শিক্ষা বুলিও কোৱা হয়, বা ইংৰাজীত মাইনুটছ অফ মেকাউলে বুলি কোৱা হয়। 1835 চনৰ পৰা তাক কাৰ্যকৰী কৰা হয়। মানে 1835 চনৰ পৰা ভাৰতত ব্ৰিটিছ শিক্ষাৰ প্ৰৱৰ্তন কৰা হয়। আমাৰ যি পাঠশালা বা গুৰুকুলৰ শিক্ষা ব্যৱস্থা আছিল, তাক বিলুপ্ত কৰা হ'ল, আৰু ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। এতিয়া ইয়াৰ উদ্দেশ্যনো কি আছিল? ইংৰাজী ভাষাত কি কাৰণে শিক্ষা প্ৰৱৰ্তন কৰা হ'ল? যাতে ব্ৰিটিছ প্ৰশাসনক সেৱা আগবঢ়াব পাৰে একাংশ ভাৰতীয়ই। আৰু সেয়াই আছিল ব্ৰিটিছৰ এই শিক্ষাৰ চূড়ান্ত উদ্দেশ্য। আৰু যিসকল শিক্ষিত ভাৰতীয় আছিল, তেওঁলোকৰ পৰা কি আশা কৰা হৈছিল? যে তেওঁলোকে ব্ৰিটেইনক বা ব্ৰিটিছক, মানে ব্ৰিটিছৰ বিভিন্ন প্ৰশাসনিক বিষয়ত সেৱা আগবঢ়াব। মানে ব্ৰিটেইনৰ চৰকাৰৰ বা ব্ৰিটিছ চৰকাৰৰ যি প্ৰশাসনিক যন্ত্ৰ, সেই তাক চোৱা চিতা কৰিব। যদিও ভাৰতীয়সকল মানে নিম্ন খাপৰ চাকৰিয়ে কৰিছিল বেছিভাগে, কিন্তু তথাপিও মানে সেই ব্ৰিটিছ প্ৰশাসনক চলাব পৰাকৈ শিক্ষা দিয়াটোৱে আছিল ব্ৰিটিছ শিক্ষা ব্যৱস্থাৰ মূল উদ্দেশ্য। আৰু এই বুলিও কোৱা হৈছিল যে এই যি মেকাউলেৰ শিক্ষা পদ্ধতি, ইয়াৰ দ্বাৰা কি এছাম, মানে আমাৰ ভাৰতীয়সকলৰ ৰং কি? শৰীৰৰ ৰং ব্ৰাউন বুলি কোৱা হয়। ব্ৰাউন বা যাক মুগা বৰণীয়া ক'ব পাৰোঁ, মুগা বৰণীয়া ব্ৰিটিছ সৃষ্টি কৰাই আছিল এই মেকাউলে শিক্ষা ব্যৱস্থাৰ প্ৰধান উদ্দেশ্য। আৰু তাৰ ফলস্বৰূপে কি হ'ল? যিসকল ভাৰতীয় শিক্ষিত হ'ল, তেওঁলোকক মূলতঃ ইংৰাজৰ দাস হৈ পৰিল। গতিকে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ল? স্বাধীনতাৰ সময়ছোৱালৈকে ব্ৰিটিছৰ অধীনতে থাকিলে। ব্ৰিটেইনৰ মানে তেওঁলোকে যি ধৰণে বিচাৰিছিলে আমি শিক্ষিত হ'ম, সেই হিচাপে আমাৰ শিক্ষা ব্যৱস্থা চলি আছিল দেশ স্বাধীন হোৱালৈকে। এই শিক্ষা ব্যৱস্থা আটাইতকৈ ডাঙৰ ত্ৰুটি কি আছিল? ডাঙৰ ত্ৰুটি হ'ল মুখস্থ শিক্ষা আৰু পৰীক্ষা কেন্দ্ৰিক শিক্ষা। মানে পৰীক্ষা পাছ কৰিলেহে আমি কিবা চাকৰি পাব পাৰিম বা আমি জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰিম। স্বাধীনতাৰ পিছত যিমান চৰকাৰ আহিছিলে ভাৰতত, তেওঁলোকে কিন্তু শিক্ষা ব্যৱস্থা উন্নতিৰ কাৰণে বিশেষ কিবা যত্ন কৰা নাছিল।
মাজে মাজে দুই এটা শিক্ষানীতি মানে আৰম্ভ কৰিছিল যদিও ডাঙৰ কোনো পৰিৱৰ্তন শিক্ষা ব্যৱস্থাত আনিব পৰা হোৱা নাছিল বা অনা হোৱা নাছিল। আৰু পৰীক্ষাইহে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ণয় কৰিছিল। মানে পৰীক্ষা এটাত পাছ কৰিলেহে ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে কিবা এটা নিৰ্দিষ্ট ফিল্ডত যিয়েই নহওক কিয়, পঢ়াৰ যিটোৱে দিশ নহওক কিয়, সেই দিশত পৰীক্ষা পাছ কৰিলেহে ছাত্ৰ ছাত্ৰীয়ে মানে কিবা এটা কৰিব পাৰিছিল। মানে পৰীক্ষা এটাত উন্নতি হ'লেহে, উত্তীৰ্ণ হ'লেহে চাকৰি এটা পোৱাৰ ব্যৱস্থা হৈছিল। মানে আজিৰ তাৰিখত আমাৰ শিক্ষা ব্যৱস্থা তেনেকুৱাই। স্বাধীনতা আজি প্ৰায় ৮০ বছৰ হ'ল, আমি আজিও মানে সেই ব্ৰিটিছৰ আওপুৰণি শিক্ষা ব্যৱস্থাকে অনুসৰণ কৰি আহিছোঁ। সেই মুখস্থ বিদ্যা আৰু পৰীক্ষা কেন্দ্ৰিক শিক্ষা, কোনে কিমান নম্বৰ পালে, ৯০%, ৯৫%, ৯৯%, তাৰ ওপৰতে আজি আমাৰ শিক্ষা। কিন্তু কিমান ব্যৱহাৰিক শিক্ষা সেয়া কিন্তু আজিৰ তাৰিখলৈকে বিশেষ বিবেচনা কৰা নহয়। আচ্ছা, এতিয়া কথা হ'ল যে আমাৰ ভৱিষ্যতনো কি? ভৱিষ্যত মানে ২০২০ চনত নতুন শিক্ষানীতি অৱলম্বন কৰা হয়। আৰু এই নতুন শিক্ষানীতিৰ ফলত আমাৰ ভাৰতত কি হয়, কাৰিকৰী বা বৃত্তিমূলক শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। কিন্তু ইমান কম সময়তে ৫-৬ বছৰত কিন্তু বিশেষ একো পৰিৱৰ্তন হোৱা আমি দেখা নাই। এইখিনি পৰিৱৰ্তন হ'বলৈ সময় লাগিব, আৰু অকল সময় নহয়, সঠিকভাৱে কাৰ্যকৰীও কৰিব লাগিব। তেতিয়াহে আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থা সলনি হ'ব। মানে ছাত্ৰ ছাত্ৰীয়ে নিজৰ ৰুচি অনুযায়ী পঢ়া শুনা কৰিব পাৰিব, অধ্যয়ন কৰিব পাৰিব। অকল কিবা এটা বিষয় বা ষ্ট্ৰীমে যে পঢ়িব তেনেকুৱা নহয়। ধৰক আপুনি গণিত পঢ়ি ভাল পায়, কিন্তু আপুনি ধৰক সংগীতৰো আপোনাৰ ধাউতি আছে, আপুনি সংগীতো শিকিব পাৰে। কোনোবাই ধৰক ইঞ্জিনিয়াৰিং পঢ়ি আছে, কিন্তু তেখেতৰ হয়তো দৰ্শন আৰু তৰ্কশাস্ত্ৰতো ৰুচি আছে, সেইজনে দৰ্শন আৰু তৰ্কশাস্ত্ৰ অধ্যয়ন কৰিব পাৰিব ইঞ্জিনিয়াৰিং পঢ়াৰ বাদে। তেনেধৰণৰ শিক্ষা ব্যৱস্থা এটা মানে তেনেধৰণৰ কিছু নিয়ম নতুন শিক্ষানীতিত বান্ধি দিয়া হৈছে, কিন্তু এইখিনি কাৰ্যকৰী হ'বলৈ সময় লাগিব। আৰু এটা কথা, আমাৰ যি উচ্চ শিক্ষা, আমাৰ উচ্চ শিক্ষা ইমান দিনলৈকে ইংৰাজীতে হৈ আছে, কিন্তু লাহে লাহে মাতৃভাষাতো শিক্ষা ল'ব পৰাৰ ব্যৱস্থা কৰা হৈছে। হয়তো বহুতো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়তো মাতৃভাষাৰ যি পাঠ্যক্ৰম, সেইখিনি পাঠ্যক্ৰম অনুযায়ী কিতাপ ইত্যাদি মানে প্ৰণয়ন কৰি থকা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীত নহয় নিজৰ মাতৃভাষাতো উচ্চ শিক্ষা, যেনে ধৰক স্নাতক হওক, স্নাতকোত্তৰ শিক্ষা লাভ কৰিব পাৰে। এতিয়া কথা হ'ল যে আমি কেতিয়া মানসিকভাৱে আৰু বুদ্ধিমত্তা হিচাপে স্বাধীন হ'ব পাৰিম। এতিয়াও আমি ব্ৰিটিছৰ শিক্ষা ব্যৱস্থাৰ পদ্ধতিকে মানে বেছি পৰিমাণে অনুসৰণ কৰি আহিছোঁ। আমাৰ শিক্ষা ব্যৱস্থা যেতিয়া চাকৰিমুখী নহয়, আৰু চাকৰিমুখী শিক্ষা ব্যৱস্থা হোৱাৰ কাৰণে আমাৰ কিন্তু নিবনুৱা সমস্যা থকা দেখা যায়। আজিও বহুত নিবনুৱা আছে আমাৰ সমাজত, উচ্চ শিক্ষিত সকলৰ মাজৰ কথা কৈছোঁ, আজিও বহুত নিবনুৱা আছে। আমাৰ শিক্ষা ব্যৱস্থা এনে হ'ব লাগিব যাতে সি ছাত্ৰ ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। চাকৰিমুখী নহয়, আত্মনিৰ্ভৰশীল। আৰু যিদিনা ভাৰতৰ শিক্ষা ব্যৱস্থাই আমাক চাকৰিমুখী নহয় আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰিব, সেইদিনাহে আমি মানসিকভাৱে আৰু বৌদ্ধিকভাৱে স্বাধীন হ'ব পাৰিম। অকল ৰাজনৈতিক স্বাধীন হ'লেই নহ'ব, আমি মানসিক বৌদ্ধিকভাৱে স্বাধীন তেতিয়াহে হ'ব পাৰিম যেতিয়া আমাৰ শিক্ষা ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি তুলিব, বা আমি নিজে শিক্ষাৰ ফলত নিজে জীৱনত নিজৰ পচন্দ অনুযায়ী পেচা এটা বাছি ল'ব পাৰিম। গতিকে বন্ধুসকল, এইখিনি আছিলে আজিৰ আলোচনা কৰিবলগীয়া কথা। ৰাজনৈতিক স্বাধীনতা পালোঁ যদিও বৌদ্ধিকভাৱে আমি এতিয়াও স্বাধীন হ'ব লাগিব। এতিয়াও কিছু কৰণীয় আছে আমাৰ মানে শিক্ষা ব্যৱস্থাৰ ফালৰ পৰা। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।